নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং। আজি 7 জুলাই আৰু আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ আজিৰ দিনটোৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। প্ৰচণ্ড বানৰ মাজতেই উপ নিৰ্বাচনক লৈ তৎপৰ বিজেপি। প্ৰচণ্ড বানৰ মাজতেই ৰাজ্যত উপ নিৰ্বাচনক লৈ এতিয়া তৎপৰ হোৱা দেখা পোৱা গৈছে ভাৰতীয় জনতা পাৰ্টিক। 5 সমষ্টি দখলৰ লক্ষ্যৰে বিজেপিৰ গুৰুত্বপূৰ্ণ বৈঠক। 5 সমষ্টি লাগে ভাৰতীয় জনতা পাৰ্টিক। ৰকিবুলৰ চামুগুৰিও এইবাৰ লাগে বিজেপিক। তৎপৰ হৈ পৰিছে ৰাজ্যত ৰাষ্ট্ৰীয় নেতৃত্বৰ অসম বিজেপিলৈ জৰুৰী নিৰ্দেশনা। 5 সমষ্টিত কাম কৰাৰ নিৰ্দেশ ৰাজ্যিক বিজেপিক। 5 সমষ্টি জয়ৰ লক্ষ্যৰে ভিতৰি নিৰ্বাচনী কুচকাৱাজ আৰম্ভ কৰিছে অসম বিজেপিৰ ফালৰ পৰা আৰু ৰাজ্যৰ 5টাকৈ সমষ্টিত যিহেতু উপ নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু সেই উপ নিৰ্বাচনক লৈ এবাৰ ৰাজ্যত বিজেপিৰ তৎপৰতা দেখা পোৱা গৈছে। আন এটা ব্ৰেকিং নিউজ। পুনৰ গৃহমন্ত্ৰী অমিত শ্বাহে অসমৰ বান পৰিস্থিতিক লৈ কৰিছে আন এটা অদ্ভুত মন্তব্য। অসমত হেনো বানপানী নহয়, অসমত হৈছে বানপানী সদৃশ পৰিস্থিতি। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এক্সত লিখিলে এই কথা। অসমৰ বান পীড়িতক লৈ অমিত শ্বাহৰ চৰম উপহাস। পুনৰবাৰ গৃহমন্ত্ৰী অমিত শ্বাহে অসমৰ বান পৰিস্থিতিক লৈ কৰিছে অদ্ভুত মন্তব্য। যোৱা কেইদিনমান আগত গৃহমন্ত্ৰী অমিত শ্বাহে মন্তব্য কৰি কৈছিল যে অসমৰ বান পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ বাবে 50টা পুখুৰী খান্দিলেই নিয়ন্ত্ৰণ হৈ যাব অসমৰ বান পৰিস্থিতি। আৰু তাৰ পিছতেই সমালোচনাৰ সন্মুখীন হৈছিল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। আৰু পুনৰবাৰ এক্সত অমিত শ্বাহে অসমৰ বানক লৈ লিখে, বানপানী নহয়, অসমত হৈছে বানপানী সদৃশ পৰিস্থিতিহে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এক্সত লিখিলে এই কথা। অসমৰ বান পীড়িতক লৈ অমিত শ্বাহৰ চৰম উপহাস পুনৰবাৰ। আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। 8 জুলাইত মণিপুৰলৈ যাব কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধী। পৰিদৰ্শন কৰিব আশ্ৰয় শিবিৰ মণিপুৰত থকা। কংগ্ৰেছ সাংসদ তথা লোকসভাৰ বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়ে অহা 8 জুলাইত অগ্নিগৰ্ভা মণিপুৰ ভ্ৰমণ কৰিব। যোৱা প্ৰায় 1.5 বছৰে গোষ্ঠীগত সংঘৰ্ষত জৰ্জৰিত হৈ থকা উত্তৰ পূৰ্বাঞ্চলৰ এই ক্ষুদ্ৰ ৰাজ্যখনত এই পৰ্যন্ত 200ৰো অধিক লোকে প্ৰাণ হেৰুওৱাৰ লগতে 60,000ৰো অধিক লোক গৃহহীন হৈ আছে। কুকি আৰু মেইটেইৰ মাজত সংঘটিত হোৱা গোষ্ঠীগত সংঘৰ্ষ এতিয়াও অব্যাহত আছে মণিপুৰত। এনে পৰিস্থিতিতো কেন্দ্ৰীয় চৰকাৰৰ মণিপুৰ বিষয়ক গুৰুত্ব নিদিয়াৰ অভিযোগ বহুলভাৱে উত্থাপিত হৈ আহিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত তৃতীয়বাৰৰ বাবে NDA চৰকাৰ গঠন হোৱাৰ পাছতে সংসদত অনুষ্ঠিত বিশেষ অধিৱেশনত মণিপুৰ প্ৰসংগক লৈ বিৰোধীয়ে উত্তপ্ত পৰিস্থিতিৰ সূচনা কৰিছিল। বিজেপি আৰু NDA চৰকাৰৰ প্ৰশস্তিৰে পৰিপূৰ্ণ ৰাষ্ট্ৰপতিৰ ভাষণত নাছিল মণিপুৰক লৈও এটা শব্দও। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও লোকসভাত এবাৰলৈও নললে মণিপুৰৰ নাম। এনে পৰিস্থিতিত স্বাভাৱিকতে বিৰোধী খৰ্গহস্ত হৈ পৰিছে। সমালোচনাৰ সন্মুখীন হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। লোকসভাত অগ্নিবৰ্ষা ভাষণেৰে মণিপুৰৰ সাংসদে দেশবাসীৰ দৃষ্টি কাঢ়িছে। ইয়াৰ মাজতে ৰাহুল গান্ধী 8 জুলাইত মণিপুৰ ভ্ৰমণৰ বাবে সাজু হৈছে। ৰাজ্যখনত গান্ধীয়ে সংঘৰ্ষৰ ফলত গৃহহীন হৈ পৰা লোকসকলে আশ্ৰয় লোৱা শিবিৰসমূহ পৰিদৰ্শন কৰিব। ইয়াৰ উপৰিও জিলাখনৰ কংগ্ৰেছ নেতৃত্বৰেও আলোচনাত বহিব ৰাহুল গান্ধী। উল্লেখযোগ্য যে প্ৰায় 1.5 বছৰ হোৱা মণিপুৰৰ এই গোষ্ঠীগত সংঘৰ্ষ এতিয়াও অব্যাহত আছে মণিপুৰত। ৰাজ্যখনত ঠায়ে ঠায়ে জ্বলি আছে গাঁও। অবৈধ মাৰণাস্ত্ৰ আছে বহুতৰে হাতত। সুযোগ পালেই এটা মেইটেই আৰু কুকিৰ মাজত হয় সংঘৰ্ষ। অৱশ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজ্যসভাত উল্লেখ কৰা মতে কেন্দ্ৰীয় চৰকাৰে মণিপুৰৰ পৰিস্থিতি স্বাভাৱিক কৰাৰ প্ৰচেষ্টাত আছে। ৰাজ্যখনত 11,000ৰো অধিক এজাহাৰ দাখিল হৈছে আৰু 500ৰো অধিক লোকক গ্ৰেপ্তাৰ কৰা হৈছে। ৰাজ্যখনৰ হিংসাত্মক পৰিস্থিতি হ্ৰাস পাইছে। শিক্ষা অনুষ্ঠানসমূহ পুনৰ খোলা হৈছে। আৰম্ভ হৈছে পাঠদান। মন্তব্য আছিল নৰেন্দ্ৰ মোদীৰ। আৰু পুনৰ মণিপুৰ ভ্ৰমণ কৰিব কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীয়ে 8 জুলাইত। আন এটা গুৰুত্বপূৰ্ণ খবৰ। বন্যাত্মৰ খবৰ ল'বলৈ গৈ টুলুঙা নাৱৰ পৰা বাগৰি পৰিব ধৰিছিল কংগ্ৰেছৰ যোৰহাটৰ সাংসদ গৌৰৱ গগৈয়ে। পানীত পৰাৰ পৰা কদম্পি ৰক্ষা পালে গৌৰৱ গগৈ। চাওক সেই দৃশ্য কিদৰে টুলুঙা নাৱৰ পৰা পানীত পৰিব ধৰিছিল সাংসদ গৌৰৱ গগৈয়ে।
বন্যাৰ্তৰ খবৰ ল'বলৈ গৈছিল সাংসদগৰাকী বান পৰিস্থিতিত অসহায় পৰিয়ালৰ কাষত খবৰ ল'বলৈ গৈছিল গৌৰৱ গগৈ আৰু তাৰ পিছতেই নাৱৰ পৰা বাগৰি পৰিব ধৰিছিল গৌৰৱ গগৈ পানীত পৰাৰ পৰা কদম্পি প্ৰাণ ৰক্ষা পৰিল সাংসদ গৌৰৱ গগৈৰ দিবলৈ চোৱা আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ সপ্তমবাৰৰ বাবে বাজেট দাখিলৰ বাবে সাজু বিত্তমন্ত্ৰী বাজেট দাখিলৰ বাবে সাজু হৈছে বিত্তমন্ত্ৰী মোদী চৰকাৰৰ তৃতীয়টো কাৰ্যকালৰ পূৰ্ণাংগ বাজেটৰ দিন ঘোষণা পূৰ্ণাংগ বাজেট উপস্থাপন কৰিবলৈ সাজু বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ 22 জুলাইৰ পৰা 12 আগষ্ট পৰ্যন্ত চলিব সংসদৰ বাজেট অধিৱেশন সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজুৱে সামাজিক মাধ্যম যোগে জনালে এই তথ্য 2024-25 বিত্তীয় বৰ্ষৰ পূৰ্ণাংগ বাজেট 23 জুলাইত উপস্থাপন কৰিব মন্ত্ৰীগৰাকীয়ে প্ৰাক্তন বিত্তমন্ত্ৰী মুৰাৰজী দেখায়ে সদনত সভাৰ উত্থাপন কৰি বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰামে ভংগ কৰিলে মুৰাৰজী দেখাৰ অভিলেখ ভংগ কৰি সপ্তমবাৰৰ বাবে উপস্থাপন কৰিব 2024-25 বৰ্ষৰ বাজেট মোদী চৰকাৰৰ তৃতীয়টো কাৰ্যকলাপৰ পূৰ্ণাংগ বাজেটৰ দিন ঘোষণা কৰা হৈছে পৰৱৰ্তী খবৰ লেতেৰা ৰাজনীতিৰে অসমখনক ধ্বংস নকৰিব মুখ্যমন্ত্ৰীয়ে লেতেৰা ৰাজনীতি কৰি ঘৃণাৰ টোপোলা কঢ়িয়াই ফুৰিলেও উন্নয়নৰ স্বাৰ্থত পক্ষপাতমূলকভাৱে পৰিহাৰ কৰাৰ পৰামৰ্শ বিধায়ক চেয়াৰমান আলী আহমেদৰ পুনৰ বিধায়ক চেয়াৰমান আলী আহমেদে হিমন্ত বিশ্ব শৰ্মাক লৈ কৰিলে এক ডাঙৰ মন্তব্য লেতেৰা ৰাজনীতি হেনো কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লেতেৰা ৰাজনীতিৰে অসমখনক ধ্বংস নকৰিব মুখ্যমন্ত্ৰীয়ে লেতেৰা ৰাজনীতি কৰি ঘৃণাৰ টোপোলা কঢ়িয়াই ফুৰিলেও উন্নয়নৰ স্বাৰ্থত পক্ষপাতমূলকভাৱে পৰিহাৰ কৰাৰ পৰামৰ্শ বিধায়ক চেয়াৰমান আলী আহমেদৰ দিবলৈ চোৱা আন এটা ব্ৰেকিং নিউজ সেনা সন্ত্ৰাসবাদীৰ তয়াময়া ৰণ জম্মু কাশ্মীৰত পুনৰ সন্ত্ৰাসবাদীৰে নিৰাপত্তাৰক্ষীৰ গুলীয়াগুলী কুলগামত নিৰাপত্তাৰক্ষী সন্ত্ৰাসবাদীৰ মাজত প্ৰচণ্ড সংঘৰ্ষত শ্বহীদ দুজন নিৰাপত্তাৰক্ষীৰ গুলীত নিহত 4 গৰাকীকৈ সন্ত্ৰাসবাদী নিৰাপত্তাৰক্ষীৰ গুলীত নিহত 5 সন্ত্ৰাসবাদী এটা ব্ৰেকিং নিউজ সন্ত্ৰাসবাদীৰ সন্ধানত অঞ্চলটোত সেনা নিৰাপত্তাৰক্ষীয়ে চলাইছিল অভিযান কুলগামৰ সিংগাম গাঁৱত চলিছিল এই অভিযান নিহত সন্ত্ৰাসবাদী কেইটা লস্কৰ ই তৈবাৰ বুলি সন্দেহ কৰা হৈছে জম্মু কাশ্মীৰত পুনৰ সন্ত্ৰাসবাদীৰে নিৰাপত্তাৰক্ষীৰ এই গুলীয়াগুলী সংঘৰ্ষ দিবলৈছো পৰৱৰ্তী খবৰ ক্ৰমাৎ শান্ত হৈছে অসমৰ বান পৰিস্থিতি নিয়ন্ত্ৰণত সফল অসম চৰকাৰ দাবী কৰিছে মন্ত্ৰীগৰাকীয়ে অসমৰ বান পৰিস্থিতি হেনো নিয়ন্ত্ৰণ কৰিবলৈ সম্পূৰ্ণভাৱে সফল হৈছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ ক্ৰমাৎ শান্ত হৈ পৰিছে অসমৰ বান পৰিস্থিতি নিয়ন্ত্ৰণত সফল অসম চৰকাৰ ৰাজ্যত ক্ৰমাৎ শান্ত হ'বলৈ আৰম্ভ কৰিছে বান পৰিস্থিতি নিয়ন্ত্ৰণত সফল অসম চৰকাৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ সফল পূৰ্বৰ তুলনাত ৰাজ্যৰ সৰহ সংখ্যক স্থানত বান পৰিস্থিতিয়ে গঢ়িছে অভিলেখ দুৰ্যোগ প্ৰতিৰোধ কৰাত সফল হৈছে ৰাজ্য চৰকাৰে লোৱা সজাগতাৰ বাবেই এইবাৰ ক্ষয়ক্ষতিৰ পৰিমাণ যথেষ্ট কম বান পৰিস্থিতি সন্দৰ্ভত মন্ত্ৰী বিমল বৰাৰ এই মন্তব্য ৰাজ্যত ক্ৰমাৎ শান্ত হ'বলৈ ধৰিছে হেনো বান পৰিস্থিতি মন্তব্য মন্ত্ৰী বিমল বৰাৰ দিবলৈ চোৱা আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ 5-মহলীয়া অট্টালিকা ভাগি 7 জনৰ মৃত্যু গুজৰাটৰ চুৰাটত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা 5-মহলীয়া অট্টালিকা ভাগি 7 জন লোকৰ কৰুণ মৃত্যু আহত অৱস্থাত উদ্ধাৰ এগৰাকী মহিলাৰ গুজৰাটত এই ভয়ংকৰ ঘটনা বহু লোক আবদ্ধ হৈ থকাৰ আশংকা কৰা হৈছে SDRF NDRFৰ দলে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে গুজৰাটৰ চুৰাটত সংঘটিত হৈছে ঘটনা শনিবাৰে চুৰাটত শচীন অঞ্চলত ভাগি পৰে এই অট্টালিকাটো আৰু তাৰ পিছতেই 7 জনকৈ লোকৰ কৰুণ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে দিবলৈ চোৱা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা গুৰুত্বপূৰ্ণ খবৰ গাজাৰ স্কুলত ইজৰাইলৰ এয়াৰ ষ্ট্ৰাইক পুনৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে পুনৰ এটেক কৰিছে ইজৰাইলে গাজাৰ স্কুলত এইবাৰ ইজৰাইলৰ ফালৰ পৰা এয়াৰ ষ্ট্ৰাইক কৰা হৈছে ইজৰাইলৰ ভয়ংকৰ আক্ৰমণত 16 জনকৈ লোকৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে এয়াৰ ষ্ট্ৰাইকত 75তকৈও অধিক লোক আহত হৈছে
নিহতৰ ভিতৰত শিশু আৰু মহিলাৰ সংখ্যাই অধিক বেছি খবৰ অনুসৰি স্কুলখন আছিল শৰণাৰ্থীৰ শিবিৰ তাতেই এয়াৰ ষ্ট্ৰাইক কৰিলে ইজৰাইলে শৰণাৰ্থী থকা স্কুলখন ঘেৰি ইজৰাইলৰ এই ভয়ংকৰ আক্ৰমণ ইজৰাইলৰ এয়াৰ ষ্ট্ৰাইকত ভাঙি পৰে স্কুলখনৰ অট্টালিকা স্কুলখনৰ ভিতৰত সন্ত্ৰাসবাদী লুকাই থকাৰ দাবী ইজৰাইলৰ যাৰ বাবে এই এয়াৰ ষ্ট্ৰাইক কৰিছিল 9 মাহ অতিক্ৰম কৰিছে ইজৰাইল হামাছৰ যুদ্ধই এতিয়াও অন্ত পৰা নাই যুদ্ধৰ ৩৮,০০০তকৈও অধিক লোকে প্ৰাণ হেৰুৱাইছে এই ভয়ংকৰ যুদ্ধত ইয়াৰে ভিতৰত ১৪,৫০০ গৰাকী আছিল শিশু এই মহাযুদ্ধৰ বাবে গাজাৰ প্ৰায় ৮০% লোক হৈছে গৃহহীন ইজৰাইলৰ দাবী ২৪টা বেটেলিয়নক শেষ কৰিছে IDF গাজাৰ স্কুলত এইবাৰ ইজৰাইলৰ এয়াৰ ষ্ট্ৰাইক